যি আমি বৰ্তমান চৰকাৰক আমি হুংকাৰ জনাইছোঁ যে আমি এইটো ক'ব বিচাৰিছোঁ, আমাক ৰাস্তাটো বনাই দিয়ক। আমাক এই দুজাক বৰষুণতে যদি আমি জৰাজীৰ্ণ অৱস্থা হৈছে, আমি নেক্সট আকৌ আমি বাৰিষা আহিবলৈ আছেই, তাৰ আগত আমি কি প্ৰেৰণ কৰিছিলোঁ, আমি দৰখাস্ত পৰ্যন্ত আমি বহুত জেগালৈ প্ৰেৰণ কৰিলোঁ। আপোনালোকে কাৰোবাক যোগাযোগ কৰিছে না? MP মহোদয়ৰ ওচৰত দৰখাস্ত দিয়া হৈছে। আমাৰ যোগাযোগ ইতিমধ্যে কৰা হৈছে, কিন্তু আমি সেই যোগাযোগ কৰাৰ ফল আজিলৈকে একো পোৱা নাই। কাৰণ কেৱল অকল এই ৰাস্তাটো ছাৰ্ভে নামত দুবাৰ তিনিবাৰকৈ জোখ মাখ কৰিহে গৈ আছে, কিন্তু আজিলৈকে বিভাগীয় কৰ্তৃপক্ষে আমাৰ এই ৰাস্তাটো আমাৰ দুবাৰ তিনিবাৰকৈ জোখ মাখ কৰি নিয়াৰ পিছতো আজিলৈকে ইয়াত এটা শিল পৰা নাই, এচপৰা মাটি পেলোৱা নাই। গতিকে আমাৰ সাংসদ প্ৰধান বৰুৱা তথা আমাৰ স্থানীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়াই আমাৰ যদি এই বিধানসভা ইলেকশ্যনৰ আগত আমাৰ এই ৰাস্তাটো যদি যেনেধৰণে পাৰে তেওঁলোকে যদি আমাক ৰাস্তাটো কমপ্লিট কৰি নিদিয়ে, আমি এই বিধানসভা নিৰ্বাচনত আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আমি এই সমূহ ৰাইজে আমি এইটো আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, যদিহে আমাৰ এই ৰাস্তাটো ইলেকশ্যনৰ আগত আমাক যদি বনাই নিদিয়ে, যেনেধৰণে পাৰে আমাক যাতায়াত ব্যৱস্থাটো আমাক মুঠতে ভাল কৰি দিব লাগে। যাতায়াত ব্যৱস্থাটো আমাক সুচল কৰি দিলেহে আমি আগন্তুক বিধানসভা নিৰ্বাচন। আপোনালোকৰতো এতিয়া চিচি বগাঁও সমষ্টি মানে আমাৰ আগতেতো আমাৰ ধেমাজি সমষ্টি আছিলে, আৰু এতিয়ালৈকেতো বৰ্তমান যেতিয়া আমাৰ বিধায়ক হোৱা নাই, চিচি বগাঁও সমষ্টিটো নতুন বিধায়ক এতিয়ালৈকে হেৰি হোৱা নাই। তেওঁ এতিয়া আমাৰ ৰণোজ পেগু ডাঙৰীয়া আমাৰ বিধায়ক হৈ আছিলে। আজি জাষ্ট এই 2024 ডিলিমিটেশ্যনৰ কাৰণেতো আমাৰ এতিয়া বিধানসভাটো আমাৰ চিচি বগাঁও সমষ্টি হৈছে। গতিকে তাৰ আগৰ পৰ্যায়তো আমাৰ ৰণোজ পেগুৱে আছিলে বা প্ৰধান বৰুৱাই আছিলে। গতিকে তেখেতলোকক আমি বহুতবাৰ আপত্তি বিপত্তি কৰি থকা স্বত্তেও আজিলৈকে আমাৰ এই ভিতৰুৱা এই মানে ৰাস্তাটো আজিলৈকে তেওঁলোকে মানে ভুমুকি মাৰি চাবলৈ বা কিবা। আপোনালোককতো ৰাস্তা এইটো যিটো মেইন ৰাস্তা আছিলে, সেই ৰাস্তাটো বেয়া হৈ গ'ল। পকা ৰাস্তাটো কি কাৰণে হ'ল? মানে সেইটো ঠিকাদাৰ মানে বস্তু অলপ আপোনালোকৰ স্থানীয় ঠিকাদাৰ, গাফিলতিৰ কাৰণে সেইবিলাক আপোনালোকৰ গাঁৱৰ ঠিকাদাৰ, কিন্তু তথাপিতো আমাৰ যিখিনি চৰকাৰী কৰ্তৃপক্ষ সেইবিলাক যি চোৱা চিতা কৰিব লাগে তেখেতলোকৰ চোৱা চিতাটো অলপ অৱহেলা হৈছে। গতিকে কামবিলাক লুণ্ঠন চলিছে নেকি? নিম্নমানৰ হৈছে কাম। নাই লুণ্ঠন চলিছে নেকি? আমি এতিয়া সেইটো লুণ্ঠনক লৈ পিনে আপোনাক আমি সেইখিনি ক'ব নিবিচাৰোঁ। আমি মেইন ৰাস্তাটোক লৈ পিনে আমি সেইখিনি ক'ব বিচৰা নাই। আমি কোনো ঠিকাদাৰক আমি হেৰি দিব বিচৰা নাই। আমি বৰ্তমান আমাৰ যিটো জৰাজীৰ্ণ অৱস্থা, আমাৰ যিটো এইটো গাঁও, আমাৰ চুবুৰী যিটো ৰাস্তা, আমি সেইটো ৰাস্তাৰ ওপৰতহে আমি বিশেষকৈ এইখিনি কথা ক'ব বিচাৰিছোঁ। আমি গাঁৱৰ মাজত যি ৰাস্তাটো হৈছে আমি গাঁৱৰ সমূহ ৰাইজে যাব সেইখিনি বিষয়লৈ। আমি গতিকে সেইটো বিষয়লৈ আমি যাব বিচৰা নাই। আমি বিশেষ কি ক'ম, ইলেকশ্যন কমিশ্যনতকৈ বিশেষকৈ আমি জিলা প্ৰশাসনক আমি এইখিনি কথা অৱগত কৰিব বিচাৰিছোঁ। জিলা প্ৰশাসনক আমি এইখিনি কথা ক'ব বিচাৰিছোঁ যে যাতে আমাৰ ৰাস্তাটো শোচনীয় অৱস্থাটো কৰি দিয়ক। আমি সেইটো কৰি দিলে মানে সুচল অৱস্থাটো কৰি দিয়ক। তাৰ সেইটো অৱস্থা কৰি দিলে মানে আমি যাতায়াত ব্যৱস্থাটো ভাল হৈ যাব, তেতিয়াহে আমি ভোট দিবলৈ যাবলৈ ব্যৱস্থা হ'ব। আৰু নহয়তো আমি এই মাছখোৱা চাৰিআলিৰ কাষতে লাগি থকা গাঁও এইখন গাঁৱতে এইটো অৱস্থা হ'লে মানে কিছু জেগাত ইয়াততো বহুত ছাইডলৈ ভোকলে বহুত ভাল ৰাস্তা হৈছে। আমাৰ ইয়াত এইটো এনেকুৱা জৰাজীৰ্ণ অৱস্থা কৰি থৈছে, মানে কি ক'ম আৰু উপায় নাই। একো নকওঁ, মাছখোৱা এই উন্নয়নৰ জেগাত মাছখোৱা পঞ্চায়তৰ নিচে কাষতে থকা আমাৰ চৌখাম গাঁওখনত এটা বৰ দুৰাবৃষ্ট ব্যৱস্থা, তাৰমানে আমাৰ যাতায়াতৰ ব্যৱস্থাটো একেবাৰে বেয়া। আৰু আমি বিশেষকৈ আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ বিধায়ক ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যদিহে আমাৰ এই ৰাস্তাটো আমাৰ যাতায়াতৰ ব্যৱস্থাটো ভাল কৰি নিদিয়ে, গতিকে আমি আগন্তুক যে বিধানসভা ইলেকশ্যন হ'বলগীয়া হৈ আছে তাত আমি ভোট দিব নোৱাৰিম। আমি সকলোৱে আমাৰ গাঁৱৰ ৰাইজে ভোটটো বৰ্জন কৰিম, যদিহে আমাৰ এই ৰাস্তাটো যাতায়াত ব্যৱস্থাটো ভাল কৰি নিদিয়ে। আমাক অন্ততঃ অন্যটো নালাগে, তেওঁলোকে পকা ৰাস্তা বনাই দিব নালাগে। ইবাৰ চেংচন আহিছে বুলি কৈছে, কিন্তু ৰাস্তাটো এতিয়ালৈকে আহিব পৰা নাই। আজি 5 বছৰ ধৰি আমাৰ এই যিটো ৱাৰ্ড মেম্বাৰ আছিলে তেওঁ কি কৰিলে কি নকৰিলে আমি বিশেষ একো নাজানো। বৰ্তমান আমাৰ যিটো ৰাস্তা ব্যৱস্থা হৈ আছে, আমাৰ বিধানসভা ইলেকশ্যনৰ আগত যদি ৰাস্তাটো আমাক শোচনীয় ব্যৱস্থা কৰি দিয়ে, তেতিয়া আমি নিশ্চয় ভোট দিবলৈ যাম। আৰু যদিহে নিদিয়ে আমি ভোট বৰ্জন কৰিম বুলি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। কিমান মানুহ আছে? আমাৰ প্ৰায় এইখিনিত আমাৰ ভোটৰ সংখ্যা প্ৰায় আমাৰ 200 ওপৰত আছে। 200। এই ৰাস্তাত কি কণ্ডিশ্যন হৈছে আপোনালোকে কওক? ইয়াতো বোকা যাব নোৱাৰি,
অঁ এজাক বৰষুণ দিলে ওলাব নোৱাৰি। আমাৰ ৰাস্তা চবৰ ৰাস্তা বেয়া, ভাল আমাৰ বেয়া। চৌখাম গাঁও আপোনালোকে আগতে কেনেকুৱা আছিলে? আগতে ভাল আছিলে, এতিয়া বেয়া হ'ল। কি কাৰণে? ৰাস্তা বোলা ঠিকাদাৰ পইচা খায়, ৰাস্তা আনে। বহুত বছৰ কামেই কৰা নাই ইয়াত। সেইবোৰ আমাৰ বোকা হৈছে ৰাস্তাই। আপোনালোকৰ চৌখামৰ মেইন ৰাস্তাটো কেনেকুৱা? মেইন ৰাস্তা পুখুৰী ৰাস্তাটো ঠিকে আছে। এইবোৰ কি হ'ল? ৰাস্তাটো নষ্ট হৈ গৈছে। হা ঠাই ঠাই ভাগি গৈছে। এই ক্ষেত্ৰত কোন জগৰীয়া হ'ব পাৰে? গুৰুত্ব দিয়া নাই।